অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত ৰাজ্যখনৰ প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে কৰি অহা বিভিন্ন কামৰ অংশ হিচাপে চলিত বৰ্ষত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা নামেৰে আমি এটা প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, য'ত ৰাজ্যখনৰ প্ৰায় 18,000 শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। আৰু এই পৰীক্ষাৰ আমি ফলাফল আজি ঘোষণা কৰিবলৈ লৈছোঁ। এই পৰীক্ষাত চতুৰ্থ শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে তেজপুৰ মহকুমাৰ তেজস্বিনী গোস্বামীয়ে। দ্বিতীয় স্থান পাইছে যোৰহাট মহকুমাৰ আকাংক্ষা শইকীয়াই। তৃতীয় স্থান লাভ কৰিছে মাজুলী মহকুমাৰ উপকুল মিশ্ৰই। চতুৰ্থ স্থান লাভ কৰিছে বৰপেটা মহকুমাৰ সন্দীপ কুমাৰ দাসে। আৰু পঞ্চম স্থান লাভ কৰিছে গুৱাহাটী মহকুমাৰ যুগস্মিতা দাসে। আনহাতে পঞ্চম শ্ৰেণীৰ যি স্থান লাভ কৰিছে মাজুলী মহকুমাৰ অভিলেখা কলিতাই প্ৰথম স্থান লাভ কৰিছে। দ্বিতীয় স্থান লাভ কৰিছে উত্তৰ লখিমপুৰ মহকুমাৰ বিস্ত্ৰিকা কাশ্যপে। তৃতীয় স্থান লাভ কৰিছে ধেমাজি মহকুমাৰ লক্ষীশ্ৰী কোচ। চতুৰ্থ স্থান লাভ কৰিছে গুৱাহাটী মহকুমাৰ অনুষ্কা বেগম। আৰু পঞ্চম স্থান লাভ কৰিছে বজালী মহকুমাৰ আল ৰাজিহে। ইয়াৰোপৰি প্ৰতিটো মহকুমাত 3জনকৈ শ্ৰেষ্ঠ প্ৰতিযোগীক আমি নিৰ্বাচন কৰিছোঁ। আনহাতে 75% নম্বৰতকৈ অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পঞ্চম শ্ৰেণীত 1,660 গৰাকী আৰু চতুৰ্থ শ্ৰেণীত 381 গৰাকী। আনহাতে 50%তকৈ অধিক নম্বৰ পোৱা ল'ৰা ছোৱালী 2,485 গৰাকী চতুৰ্থ শ্ৰেণীৰ আৰু পঞ্চম শ্ৰেণীৰ 3,147 গৰাকী। আটাইখিনিকে আমি পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ জৰিয়তে তেখেতৰ সুবিধা অনুসৰি এটা তাৰিখ গ্ৰহণ কৰাৰ পিছতে আমি ফলাফলৰ যি পুৰস্কাৰ বিতৰণৰ সম্পৰ্কে আমি ঘোষণা কৰিম। আনহাতে আমি আপোনালোকৰ জৰিয়তে জনাইছোঁ যে এই পৰীক্ষাৰ ফলাফলক লৈ কোনো ছাত্ৰ ছাত্ৰীয়ে যদি পুনৰীক্ষণৰ আবেদন কৰিব বিচাৰে তেনেহ'লে আগত 10 দিনৰ ভিতৰত মহকুমাৰ জৰিয়তে 300 টকা মাচুলেৰে আবেদন কৰিব পাৰিব। আৰু তেওঁলোকে পুনৰীক্ষণৰ কাৰণে আবেদন কৰিলে আমি তেওঁলোকৰ বহি চোৱাৰ সুযোগ আমি প্ৰদান কৰিম। আমি সকলো ছাত্ৰ ছাত্ৰীৰে লৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই পৰীক্ষাত অংশগ্ৰহণ কৰা সকলোকে শুভেচ্ছা জনাই এই প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ এই ফলাফলৰ পুৰস্কাৰ লাভ কৰা সকলোকে আমি ধন্যবাদ জনাইছোঁ। প্ৰথম পুৰস্কাৰ 10,000 টকা, দ্বিতীয় পুৰস্কাৰ 9,000 টকা, তৃতীয় পুৰস্কাৰ 8,000 টকা, চতুৰ্থ পুৰস্কাৰ 7,000 টকা আৰু পঞ্চম পুৰস্কাৰ 6,000 টকাৰ লগত মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা থাকিব। আৰু এই দুইটা পৰ্যায়তে একেধৰণৰ বঁটা থাকিব। ইয়াৰোপৰি 75%ৰ অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিতাপৰ টোপোলা আৰু মানপত্ৰ থাকিব। আৰু 50ৰ পৰা 76 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মানপত্ৰ থাকিব। তাৰোপৰি মহকুমা ভিত্তিত পুৰস্কাৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ টোপোলা, মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।